অ'কে আমি মৌ আৰু গাখীৰ বৈ থকা দেশত আছোঁ কেনেকৈ এক্সপিৰিয়েঞ্চ কৰিব তাক মই দেখুৱাই দিম আপোনাক হাউ টু এক্সপিৰিয়েঞ্চ ডেট কাণ্ট্ৰি এই কাণ্ট্ৰিখন আপুনি কেনেকৈ এক্সপিৰিয়েঞ্চ কৰিব আৰু তাৰ কণ্ডিশ্যনটো হৈছে যদি আপুনি ৰিয়েলি all the blessings of God, the favor of God, অনুগ্ৰহ everything যদি আপুনি really experience কৰিব বিচাৰিছে আপুনি কিংডমত থাকি পেলাই that means you must be spiritual আপুনি আত্মিক মানুহ হ'ব লাগিব without spirituality এই ফেচিলিটিজ বিলাক আপুনি জীৱনত কানেক্ট নকৰিব একচুৱেলি যেহেতু সেইখন ৰাজ্যত আছে সেইকাৰণে ঈশ্বৰৰ দয়া আপোনাৰ জীৱনত কাম কৰিব আপুনি প্ৰাৰ্থনা কৰে গড আনচাৰ্ছ একচুৱেলি কাৰণ তেওঁ বাবা হয় আমেন Just because আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ আহে ইয়াৰ অৰ্থ নহয় যে আপুনি সেইখন দেশৰ একচুৱেলি কমপ্লিট বেনিফিট এনজয় কৰি আছে যেতিয়া আপুনি এইখন দেশৰ কমপ্লিট বেনিফিট এনজয় কৰিব ইউ উইল লিভ এ ছুপাৰ নেচাৰেল লাইফ আপুনি এটা অলৌকিক জীৱন জীয়াই থাকিব ইটছ কমপ্লিটলি ছুপাৰ নেচাৰেল আপুনি নিজেও নুবুজিব আনেও নুবুজিব হাউ ইউ আৰ লিভিং আপুনি কেনেকৈ জীয়াই থাকে হাউ ইয়ৰ ফাইনেন্স ৱৰ্কছ আপোনাৰ পইচা কেনেকৈ কাম কৰে একচুৱেলি ৱাই দিছ থিংছ আৰ হেপেনিং টু ইউ বিকজ ছুপাৰ নেচাৰেল সদায় নেচাৰেলক কেঞ্চেল কৰে একচুৱেলি Supernatural, God is supernatural. ঈশ্বৰ অলৌকিক ঈশ্বৰ হয় পানীক দ্ৰাক্ষাৰ হলে পৰিণত কৰাইছে একচুৱেলি there is a science called enology actually যি ৱাইনৰ সায়েন্স হয় আৰু তাত যদি এটো ৱাইন বনাব লাগে তাত এসিড ডিফাৰেন্ট কাইন্ডস অফ লাইক ইনগ্ৰেডিয়েন্ট আছে তাত পানী লাগিব ইয়েটছ লাগিব এনেকুৱা বস্তুবিলাক আছে তাত একচুৱেলি কিন্তু যিছু যেতিয়া ইয়াক ট্ৰান্সফাৰ কৰিলে হেতু যেটো ল আছিল কেমিষ্ট্ৰি একচুৱেলি ইজ ব্ৰোকেন একচুৱেলি তাৰ মানে সদায় সুপাৰ নেচাৰেল নেচাৰেলক কেঞ্চেল কৰি দিয়ে আৰু সুপাৰ নেচাৰেল আপুনি যদি ডেমনষ্ট্ৰেট কৰিব বিচাৰে देयर आर স্পিৰিচুৱেল লছ তাত সুপিৰিয়ৰ লছ আছে ওপৰৰ এটা কানুন আছে যি আত্মিক কানুন হয় আমেন देयर आर নেচাৰেল লছ পৃথিৱীত নেচাৰেল লছ আছে প্ৰকৃতিৰ নীতি আছে এই নীতিবোৰ আপুনি এক্স্যাক্টলি ফলো কৰিলে আপুনি নেচাৰেল ৰিজাল্ট পাব কিন্তু देयर आर সুপাৰ নেচাৰেল লছ তাত আত্মিক কানুন আছে আত্মিক কানুন যদি আপনি ফলো কৰে ইট উইল ওয়ার্ক ফর ইউ ফর এক্সাম্পল এটা কানুনৰ কথা মই কৈছো ফেইথ ইজ এ স্পিৰিচুৱেল ল বিশ্বাস এটা আত্মিক কানুন হয় ইটস এ ল ইয়াক এক্স্যাক্টলি ফাংশন কৰিব পৰা যায় একচুৱেলি এটো ইমোশন নহয় সেন্টিমেন্ট নহয় এটো ফেইথ ইজ এ ল মানে কানুন আমেন যেনেকৈ ল অফ গ্ৰেভিটি মধ্যাকৰ্ষণ শক্তি এক্স্যাক্টলি এটা ফৰ্মুলাত কাম কৰে এক্স্যাক্টলি ফেইথ এটা লত কাম কৰে বহুতে কয় যে মোৰ বিশ্বাস আছে বাট ইয়োৰ ফাইট ইজ নট ওয়াৰ্কিং আপোনাৰ বিশ্বাস যদি কাম কৰা নাই তেতিয়াহলে আমি তাৰ ফাংশনালিটি বুজা নাই ফেইথ ইমোশন নহয় চাৰ্চ যেতিয়া কাৰোবাৰ ওচৰত ফেইথ থাকে আপুনি এনেই জানে একচুৱেলি ইট উইল ওয়াৰ্ক ফেইথ ইজ জাস্ট লাইক এ মানি ফেইথ পইচাৰ নিচিনা হয় এক্স্যাক্টলি পইচা যেতিয়া আপোনাৰ থাকে আপুনি কনফিডেন্স থাকে ইউ হ্যাভ দ্য 5000 আপোনাৰ হাতত 5000 rupees আছে আৰু আপুনি এটা লাইক টি-শাৰ্ট কিনিব বিচাৰিছে মেবি 500 or 1000 rupees সো ইউ আর ভেরি কনফিডেন্ট একচুৱেলি আপনি অলরেডি জানে আপনি ইটোহে ইমাজিনেশন কৰি থাকে যে দোকানত কেতিয়া যাম আৰু কেনেকুৱা ধৰণৰ টি-শাৰ্ট কিনিম কাৰণ আপোনাৰ ওচৰত পইচা আছে আমেন যেতিয়া আমাৰ ওচৰত ফেইথ ডিপজিটেড থাকে ইউ উইল ইমাজিন হোৱাট ইউ উইল ডু একচুৱেলি 10 টকীয়াও পইচা হয় 5 টকীয়াও পইচা হয় 50 টকাও পইচা হয় হাজাৰো পইচা হয় লাখ কৰৰো পইচা হয় কিন্তু কথাটো হৈছে কিমান আছে আপোনাৰ ওচৰত ওকে আপনি ক'ব পাৰে মোৰ ফেইথ ইউ ক্যান গ্ৰো আপনি বিশ্বাসত বাঢ়িব পাৰে আমেন ইউ ক্যান গ্ৰো ইন ফেইথ আপোনাৰ বিশ্বাস এদিন এনেকুৱা এটা লেভেলত আহিব ইউ ক্যান বাই এনিথিং থ্ৰু ফেইথ আপুনি বিশ্বাসৰ জৰিয়তে যিকোনো বস্তু কিনি ল'ব পাৰে আমেন সো ময়ো ট্ৰাই কৰি আছো মোৰ ফেইথ বিল্ড আপ কৰিবৰ কাৰণে এনিথিং মই সদায় ভাবো যে ওকে আই উইল বাই থ্ৰু ফেইথ মই বিশ্বাসৰ জৰিয়তে কিনিম এইবিলাক বস্তু একচুৱেলি আই উইল বাই থ্ৰু ফেইথ বিশ্বাসৰ জৰিয়তে পইচাও কাম কৰে ফেইথও কাম কৰে সো ফেইথ ইজ এ স্পিৰিচুৱেল ল আমেন সো যেতিয়া আপনি ফেইথ যদি আত্মিক কানুন হয় তেতিয়াহলে তাক আপনি বুজিবলৈ ট্ৰাই কৰিছে হাউ ফেইথ কামস ফেইথ ঈশ্বৰ বাক্য শুনাৰ পৰা আহে ফেইথ কামস বাই দা হিয়াৰিং দা ওয়ার্ড অফ গড আপনি গোটেই বাইবেল 5 বাৰ 10 বাৰ 20 বাৰ শেষ কৰিব পাৰে কিন্তু যদি ওয়ার্ড এনকাউন্টাৰ কৰা নাই ইউ উইল নেভাৰ হ্যাভ ফেইথ নো ফেইথ জিৰো ফেইথ স্ক্ৰিপচাৰ মহোদয় কৈছো ওয়ার্ড নহয় যেতিয়া স্ক্ৰিপচাৰ মেডিটেশন কৰিব ইট উইল বিকাম ওয়ার্ড স্ক্ৰিপচাৰ যেতিয়া আপনি মেডিটেশন কৰিবলৈ আৰম্ভ কৰিব ইট উইল বিকাম ওয়ার্ড হালেলুয়া আহেকৰে মানুহে স্ক্ৰিপচাৰ জানে জিহুৱা মোৰ ৰক্ষক মোৰ অভাৱ নহব কিন্তু অভাৱতে থাকে স্ক্ৰিপচাৰ হৈ আছে ওয়ার্ড হোৱা নাই যিদিনাখন ওয়ার্ড হৈ যাব অভাৱ নাইকিয়া হৈ যাব প্ৰেইজ দ্য লৰ্ড প্ৰেক্টিকেল কথা পাতিছো কেতিয়াবা খ্ৰীষ্টানক ভাল নালাগে এনেকুৱা কথা গিৰ্জাত বহি অকমান কান খজোৱা নিচিনা বাক্য ভাল লগা শুনি পেলাই গুচি যায় আৰু ভাবে যে ইয়েস দিস ইজ গুড কিন্তু সঁচা কথা ক'লে আমাক কেতিয়াবা ভাল নালাগে সঁচা কথা এটো হয় কন্ডিশন এটো হয় যে একচুয়ালি যেতিয়া আপুনি ঈশ্বৰৰ বাক্য মেডিটেট কৰিবলৈ আৰম্ভ কৰিব ফেইথ উইল কাম কাৰণ আপুনি ওয়ার্ড এনকাউন্টাৰ কৰিব যেতিয়া মানুহ ওয়ার্ড এনকাউন্টাৰ কৰে ইউ আর হেল্পলেস আপুনি অসহায় হৈ যাব ফেইথ নোপোৱাকে ফেইথ উইল কাম আমেন ওয়ার্ড যদি আপনি শুনিছে ফেইথ উইল কাম যদি মোৰ ওচৰত ফেইথ বিল্ড আপ হোৱা নাই তেতিয়া আপনি গম পাব লাগে মই ওয়ার্ড শুনা নাই মই ওয়ার্ড শুনাই নাই
যিদিনাখন ৱৰ্ড শুনিম ফেইথ উইল কাম প্ৰেইজ দ্য লৰ্ড আৰু সেইকাৰণে আপুনি যেতিয়া চাৰ্চলৈ আহে আপুনি যেতিয়া ঈশ্বৰৰ বাক্য প্ৰচাৰ হৈ আছে আপুনি তিনিটা জেগাৰ পৰা শুনিব পাৰে ফ্লেছৰ পৰা প্ৰাণৰ পৰা আৰু আত্মাৰ পৰা যদি আপুনি আত্মাৰ পৰা ৰিচিভ নকৰে ইউ হেভ ইনফৰমেশ্যন আপোনাৰ ওচৰত ইনফৰমেশ্যন আছে ইট উইল নেভাৰ প্ৰডিউচ ৰিজাল্ট যদি আপুনি আত্মাৰ পৰা শুনে ইম্পাৰ্টেশ্যন ইউ উইল ৰিচিভ আপুনি মোৰ ওচৰত যিটো স্পিৰিট আছে আপুনি এইটো লৈ পেলাই যাব একচুৱেলি আৰু আপুনি ক'ব অল থিংছ আৰ পচিবল চব পচিবল হ'ব পাৰে আমেন যদি আপুনি ময়ো বিলিভ কৰোঁ মোৰ ওচৰত বিশ্বাস আছে একচুৱেলি আৰু মোৰ বিশ্বাসে বস্তু কিনে একচুৱেলি ৰিয়েলি কিনিব পাৰে আই হেভ প্ৰডিউচড আৰু মই প্ৰডিউচ কৰিম একচুৱেলি কাৰণ মই জানো দিছ ইজ ৰিয়েল ফেইথ এইটো ফেইথ হয় আৰু যদি আপুনি স্পিৰিচুৱেলি মোক শুনি আছে দেট চেম স্পিৰিট উইল কানেক্ট ইউ আমেন কিন্তু যদি আপুনি জাষ্ট চাৰ্চ এটেণ্ডাৰ হিচাপে আহে ইয়াত আহি পেলাই টোপনি যায় ইট ইজ একো ডাঙৰ কথা নহয় টোপনি যোৱাটো কিন্তু সদায় যদি ঈশ্বৰৰ বাক্য শুনোতে টোপনি যায় ইউ আৰ ডিমনিকলি এটেক্ট আপোনাক চেতানে এটেক কৰে একচুৱেলি কাৰণ তেওঁ জানে আপুনি বাক্য শুনিলে ডেলিভাৰ্ড হৈ যাব আৰু সেইকাৰণে বাক্য শুনাৰ এটেক যদি আপোনাৰ জীৱনত আছে আপুনি শয়তান ক'তো বিচাৰিব নালাগে আপোনাৰ লগত কাম কৰি আছে হি ইজ ৱৰ্কিং উইথ ইউ ভাল নলগা কথা হয় কিন্তু সঁচা কথা হয় চাৰ্চ মই আপোনাক ভাল লগাবলৈ এইটো কথা নক'ম কিন্তু সঁচাকৈ কৈছোঁ কাৰণ তেনেকুৱাই বহুত খ্ৰীষ্টিয়ান আজি বন্দেজত আছে তেওঁলোকে বেয়া পায় মোৰ লগত ডিমনছ আছে বুলি ক'লে কিন্তু যদি ডিমন নাই আপুনি কেলৈ বাক্য শুনিব নোৱাৰে বিকজ হি ইজ হাইণ্ডাৰিং ইউ আপোনাক তেওঁ শুনিব নিদিয়ে হু ইজ হি একচুৱেলি কোন হয় যি আপোনাক প্ৰাৰ্থনা কৰিব নিদিয়ে কি কাৰণে আপুনি প্ৰাৰ্থনা কৰিব নোৱাৰে দেৰ ইজ ডিমনছ ৱৰ্কিং উইথ ইউ আপোনাৰ লগত ডিমনছে কাম কৰে একচুৱেলি তেওঁলোকে সদায় ট্ৰাই কৰে একচুৱেলি আপুনি পজেছ নহয় বাট ইনফ্লুৱেঞ্চ বাই দ্য ডিমনছ কাৰণ বৰ্ণ এগেইন খ্ৰীষ্টিয়ান পজেছ হ'ব নোৱাৰে লিচন টু মি ভেৰি কেয়াৰফুলি আপুনি নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান হয় আপোনাক চেতানে পজেছ কৰিব নোৱাৰে ইউ কেন নট বি পজেছ বাট ইউ কেন বি ইনফ্লুৱেঞ্চ বাই ডেভিলছ আপুনি চেতানৰ পৰা প্ৰভাৱিত হ'ব পাৰে আৰু কেলে প্ৰভাৱিত হয় বুলি কৈছে কাৰণ আপুনি মাংসত ডাঙৰ আছে একচুৱেলি যেতিয়া আমাৰ ফ্লেছ ডাঙৰ থাকিব ইট ইজ ভেৰি ইজি টু এইটো বহুত ইজি হয় চেতানৰ কাৰণে আপোনাক এটেক কৰিবলৈ কাৰণ আমাৰ তিনিজন ব্যক্তি আছে 3 পাৰ্চন উই আৰ আমি আত্মা হয় আমাৰ প্ৰাণ আছে আৰু আমি শৰীৰত বাস কৰোঁ যদি আৱাৰ ফ্লেছ ইজ ভেৰি ষ্ট্ৰং আপুনি সদায় বুলি কৈছে চেতানৰ কাৰণে একদম ইজি টাৰ্গেট হয় একচুৱেলি আজি মই ৰেমেডি কৈ আছোঁ আপোনাক একচুৱেলি জাষ্ট যদি আপুনি আৰু মই এই জেগাবিলাকত কাম কৰিম ইউ উইল বি ডেলিভাৰ্ড চেতানৰ ৰাস্তা আপুনি সদায় দিনৰ কাৰণে বন্ধ কৰিব পাৰে যদি আপুনি আত্মাত খোজকাঢ়ে একচুৱেলি আমেন